এটা সিগারেট খালে মানুহৰ বয়স কিমান মিনিট কমি যায় আপোনালোকৰ সন্মুখত অপচন আছে ক 5 মিনিট খ 8 মিনিট গ 6 মিনিট ঘ 2 মিনিট ইয়াৰ সঠিক উত্তৰটো হ'ব খ 8 মিনিট কোনখন দেশত 5 লাখ টকাৰ নোট আছে আপোনালোকৰ সন্মুখত অপচন আছে ক ভিয়েটনাম খ জাপান গ ফ্ৰান্স ঘ নেপাল ইয়াৰ সঠিক উত্তৰটো হ'ব গ ভিয়েটনাম ভাৰতত 2000 টকাৰ নোট কেতিয়া তৈয়াৰ কৰা হৈছিল আপোনালোকৰ সন্মুখত অপচন আছে ক 2017 চনত খ 2014 চনত গ 2018 চনত ঘ 2020 চনত ইয়াৰ সঠিক উত্তৰটো হ'ব গ 2018 চনত শৰীৰৰ কোনটো অংগ মৃত্যুৰ পিছতো বৃদ্ধি হৈ থাকে আপোনালোকৰ সন্মুখত অপচন আছে ক নাক খ নখ গ জিভা ঘ কাণ ইয়াৰ সঠিক উত্তৰটো হ'ব খ নখ ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে আপোনালোকৰ সন্মুখত অপচন আছে ক মণিপুৰ খ অৰুণাচল প্ৰদেশ গ কৰ্ণাটক ঘ মধ্য প্ৰদেশ ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ মধ্য প্ৰদেশ বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি কলা নিমখ পোৱা যায় আপোনালোকৰ সন্মুখত অপচন আছে ক শ্ৰীলংকা খ ভাৰত গ বাংলাদেশ ঘ পাকিস্তান ইয়াৰ সঠিক উত্তৰটো হ'ব খ ভাৰত পৃথিৱীৰ কোনখন দেশত কলা হাঁহ পোৱা যায় আপোনালোকৰ সন্মুখত অপচন আছে ক ভূটান খ ভাৰত ঘ চীন ঘ অষ্ট্ৰেলিয়া ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ অষ্ট্ৰেলিয়া পৃথিৱীৰ একমাত্ৰ দেশ কোনখন কেতিয়াও কাৰো দাগ হোৱা নাই আপোনালোকৰ সন্মুখত অপচন আছে ক ইংলেণ্ড খ আমেৰিকা গ চীন ঘ নেপাল ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ নেপাল কাবাডী খেল প্ৰথমে কোনখন দেশে আৰম্ভ কৰিছিল আপোনালোকৰ সন্মুখত অপচন আছে ক ইংলেণ্ড খ নেপাল গ ভাৰত ঘ আমেৰিকা ইয়াৰ সঠিক উত্তৰটো হ'ব গ ভাৰত ভাৰতৰ কোনখন চহৰক আমৰ নগৰ বুলি কোৱা হয় আপোনালোকৰ সন্মুখত অপচন আছে ক কৰ্ণাটক খ তামিলনাডু গ উৰিষ্যা ঘ অসম ইয়াৰ সঠিক উত্তৰটো হ'ব ক কৰ্ণাটক ভাৰতৰ কোনখন ৰাজ্যত আগা খান মহল অৱস্থিত আপোনালোকৰ সন্মুখত অপচন আছে ক তামিলনাডু খ মহাৰাষ্ট্ৰ ঘ উত্তৰ প্ৰদেশ ঘ পাঞ্জাব ইয়াৰ সঠিক উত্তৰটো হ'ব খ মহাৰাষ্ট্ৰ পৃথিৱীৰ আটাইতকৈ শিক্ষিত দেশ কোনখন আপোনালোকৰ সন্মুখত অপচন আছে ক আমেৰিকা খ কানাডা ঘ ভাৰত ঘ চীন ইয়াৰ সঠিক উত্তৰটো হ'ব খ কানাডা কোনে প্ৰথমে কৈছিল যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে আপোনালোকৰ সন্মুখত অপচন আছে ক হিপাৰকাছ খ কপাৰনিকাছ গ হেনৰি হাম্বল্ট
খ লজন ড্ৰেছি ইয়াৰ সঠিক উত্তৰটো হ'ব খ কপাৰ্নিকাছ দিল্লীক কেতিয়া ভাৰতৰ ৰাজধানী কৰা হৈছিল আপোনালোকৰ সন্মুখত অপচন আছে ক 1925 চনত খ 1977 চনত গ 1911 চনত ঘ 1948 চনত ইয়াৰ সঠিক উত্তৰটো হ'ব গ 1911 চনত কোনটো জীৱ কামুৰিলে ডেংগু বেমাৰ সৃষ্টি হয় আপোনালোকৰ সন্মুখত অপচন আছে ক কুকুৰ খ মহ গ সাপ ঘ নিগনি ইয়াৰ সঠিক উত্তৰটো হ'ব খ মহ বিশ্বৰ কোনখন দেশত এজনো মুছলিম মানুহ নাই আপোনালোকৰ সন্মুখত অপচন আছে ক ভেটিকান খ আইচলেণ্ড গ নৰৱে ঘ ফ্ৰান্স ইয়াৰ সঠিক উত্তৰটো হ'ব খ ভেটিকান কোনখন দেশত 5টা সূৰ্য দেখা পোৱা যায় আপোনালোকৰ সন্মুখত অপচন আছে খ শ্ৰীলংকা খ ভূটান গ ভাৰত ঘ চীন ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ চীন ভাৰতৰ কোনজন ব্যক্তিৰ গাড়ীত নম্বৰ প্লেট নাথাকে আপোনালোকৰ সন্মুখত অপচন আছে ক প্ৰধানমন্ত্ৰী খ ৰাষ্ট্ৰপতি গ গৃহমন্ত্ৰী ঘ ৰাজ্যপাল ইয়াৰ সঠিক উত্তৰটো হ'ব খ ৰাষ্ট্ৰপতি পৃথিৱীত এনেকুৱা কোনটো দেশ আছে য'ত মাত্ৰ 27 জন মানুহ আছে আপোনালোকৰ সন্মুখত অপচন আছে ক কাটাৰ খ আইচলেণ্ড গ নৰৱে ঘ চিলেণ্ড ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ চিলেণ্ড কোনটো ফল খালে মূৰৰ বিষ দ্ৰুত কমি যায় আপোনালোকৰ সন্মুখত অপচন আছে ক কল খ আপেল গ লিচু ঘ বগৰী ইয়াৰ সঠিক উত্তৰটো হ'ব খ আপেল